নাম শ্ৰেষ্ঠ, কিন্তু আপোনালোকে যি কাম কৰিছে সেয়া মানুহে কেতিয়াও কাম কৰিব নোৱাৰে। শ্ৰেষ্ঠ নহয়, আপোনালোকৰ মানুহ নহয়, পাষাণ হয়। কেতিয়াও এৰিব নোৱাৰো, ডাঙৰ ভাল মানুহ হওক বুলি। আছুৰ দৰে জাতীয় সংগঠনৰ নেতা হৈ আপোনালোকে এনেদৰে অভব্য আচৰণ কৰিব। মাক দেউতাকো নমতাকে সিহঁতি চুচৰাই নি এনেকুৱা কৰিলে গতি। এইবাৰ এইখন অসমতে এটা সৰু অপৰাধত দুজন কিশোৰক তালিবানী শাস্তি দিয়া হ'ল। ঘটনা সংঘটিত হ'ল গোলাঘাট জিলাৰ সৰুপথাৰত। অত্যন্ত দুৰ্ভাগ্যজনক বিষয়টো হৈছে, যোনে এই ঘটনা সংঘটিত কৰিলে অসমৰ এটা সন্মানীয় জাতীয় সংগঠন আছু আৰু বিজেপিৰ নেতাই 17 বছৰীয়া কিশোৰক গুৰুলাগুৰকৈ প্ৰহাৰ কৰিলে। কেৱল প্ৰহাৰ কৰি তেওঁলোকে এৰি দিয়া নাই, গুৰুলাগুৰকৈ প্ৰহাৰ কৰাৰ অন্তত তেওঁলোকক ভোট জলকীয়া সানি দিয়া হ'ল। মাৰপিট কৰি নিমখ আৰু ভোট জলকীয়া সানি দিয়া হ'ল। আৰু এতিয়া উন্নত চিকিৎসাৰ বাবে সেই 17 বছৰীয়া কিশোৰ শয়ন শইকীয়া যোৰহাটৰ নিৰাময় ব্যক্তিগত চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হৈ থাকিব লগা হৈছে। সহযোগিতা কৰিছে বীৰ লাচিত সেনাই। এটা জাতীয় সন্মানীয় জাতীয় সংগঠনে আৰু সদস্যই নেতাই গুৰুলাগুৰকৈ প্ৰহাৰ কৰিলে, প্ৰহাৰ কৰি নিমখ সানি দিলে, ভোট জলকীয়া সানি দিলে, আৰু এতিয়া উন্নত চিকিৎসাৰ বাবে এতিয়া এই শয়ন শইকীয়া যোৰহাটৰ ব্যক্তিগত চিকিৎসালয়ত নিৰাময় চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকিব লগা হৈছে। বীৰ লাচিত সেনা কাষত থিয় দিছে। দুৰ্ভাগ্যজনক। আৰু ইতিমধ্যে ছাত্ৰ সন্থাই এই দুজন যিকেইজনে এই সমগ্ৰ ঘটনা সংঘটিত কৰিলে, সৰুপথাৰ সমজিলাৰ সভাপতি শশাংক শ্ৰেষ্ঠ, সৰুপথাৰ মই পুনৰ কৈছোঁ সমজিলাৰ সভাপতি শশাংক শ্ৰেষ্ঠ আৰু বিজেপি বৰপথাৰৰ মণ্ডলৰ সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠৰ নেতৃত্বত এই মৰেল পুলিচগিৰি হ'ল। এওঁলোকে নেকি বিজেপিৰ পালি নেতা, এওঁলোক অসমৰ জাতীয় সংগঠনৰ দৰে সন্মানীয় জাতীয় সংগঠনৰ নেতা, যি এনে কি অপৰাধ কৰিলে যাক এনেধৰণে 17 বছৰীয়া এজন কিশোৰক গুৰুলাগুৰকৈ প্ৰহাৰ কৰা হ'ল। প্ৰহাৰ কৰি এৰি দিয়া নাই, নিমখ আৰু ভোট জলকীয়া লগাই অকথ্য নিৰ্যাতন চলোৱা হ'ল। মই তোমাৰ পৰা অকণমান জানিব বিচাৰিছোঁ, গাটো এতিয়া অকণমান ভাল পাইছানে? অলপমান পাইছোঁ বাৰু। কি হৈছিলে অকণমান কথাটো কৈ দিয়াচোন। মোক লগৰৰ ঘৰৰ পৰা মই লগৰৰ ঘৰত থাকিবলৈ গৈছিলোঁ। তাৰপিছত মোক সিহঁতৰ ঘৰৰ পৰা ৰাতিপুৱা একো সোধ পোছ নোহোৱাকৈ আনিলে। আনি পিনে তোৰ লগত কেইটামান কথা আছে বুলি শংকৰ শ্ৰেষ্ঠ নামৰ ল'ৰা এজনে মোক লৈ গ'ল। লৈ মেলি ৰাস্তাই গৈ মেলি এনেকৈ চুলিত ধৰি টানি দিছে তললৈ, ডিঙিটো বেকা কৰি দিছে। তাৰ তেল ডিপুত এনেকৈ লাট মাৰি দিছে মোক তেল ভৰোৱা টাইমত। তাৰপিছত আকৌ আমাৰ এই দয়াং নদী এখন আছে গেলাবিলৰ চাৰিআলি, দয়াং নদীৰ ওচৰত আমাৰ আৰক্ষী থানা অচিজন বৰপথাৰৰ আছিল। তেওঁলোকে মোক পিটাৰ কাৰণে দলঙৰ ওচৰত মোক ৰখাবলৈ যোৱাৰ সময়ত তেওঁলোককো গতা মাৰি দিছে। আৰু তেওঁলোকে কৈছে মোক পুলিচেও একো কৰিব নোৱাৰে, তোক কাটি মেলি দলঙত পেলাই দিম কৈছে, তেনেকৈ বুলি কৈছে। তাৰপিছত আকৌ তাতো পিটি কৰি আকৌ আৰু অলপ আগলৈ 2 কিলোমিটাৰ আগত নি পিনে তাত ৰাজহুৱাভাৱে অপহৃত মোক ভোট জলকীয়া সানিছে, পিটিছে, জেউৰা খুটিৰ লগত প্ৰহাৰ কৰিছে, নিমখ সানিছে, পানী ঢালিছে। মোৰ লগত আৰু এজন আছিল। সমবয়সীয়া নহয়, মোতকৈ অলপ ডাঙৰ হ'ব। কি ভুলটো কি? তোমালোকক চোৰৰ সন্দেহ কৰা হয়। মই বৰ্তমান একোৱে ভুল কৰা নাছিলোঁ। তোমালোকক এনেধৰণে মৰেল পুলিচগিৰি দেখুওৱা হ'ল। তুমি অকণমান, মই তোমাৰ লগত বিশেষ কথা নাপাতো, পিতৃ মাতৃ আছে, অকণমান মই মাজতে আপোনালোকৰ লগত বহি ল'ম, বহি অকণমান মই কথা জানিব বিচাৰিছোঁ। আমি এইবাবেই এতিয়া আপোনালোকে যিহেতু উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ আহিছে, এইবাবে আপোনালোকৰ কাষলৈ আহিছোঁ। এইখন সময়ত মই তেওঁৰ লগত কিবা কথা পাতি তেওঁক আমনি কৰাৰ আমাৰ উদ্দেশ্য নহয়, কিন্তু আমাৰ কথাটো হৈছে বিজেপিৰ নেতা হোৱাৰ বাবে বা ছাত্ৰ সন্থা বা আছু নেতা হোৱাৰ বাবে তেওঁলোক কিন্তু সাৰি যাব নোৱাৰিব। কাৰণ এজন কিশোৰক এনেকৈ ধৰণে গুৰুলাগুৰকৈ প্ৰহাৰ কৰিছে, মাতৃৰ চকুত এতিয়াও চকু পানী। আপুনি এগৰাকী পিতৃ হয়, নিজৰ পুত্ৰক আৰু বিশেষকৈ কিশোৰ 17 বছৰ হৈছে, কি হ'ল
কথাটো মানে সেই তেওঁ ক'লেই নহয় ল'ৰাজনে মোৰ এনেকৈ লগৰজনৰ ঘৰত থাকিবলৈ লৈ গধূলি ময়ে পঠিয়াই দিলোঁ যা তাতে থাকিবি তাৰপৰা তাতে থকাৰ পিছত ৰাতিপুৱা এজন চুৰ লৈ আহিলে আৰু তাৰপৰা তাক কৰি লৈ গৈ ফটাফট বোলে একো সোধপোছ নাই বাৰু ফটাফট গাড়ীটো বোলে তোৰ লগত কথা কেইটামান আছে বুলি কৈ লৈ গ'ল লৈ যোৱাৰ পাছত এই বোলে চুলিত ধৰি যেনে চুলিখিনিও আছিলে তেতিয়া অলপমান আগফালে সি এনেকৈ নি পেলাই তাক আৰু সেই তেল BSCটো সেই আমাৰ গুৰিয়াই দিছে বোলে ইফাল পৰা ইফালে কৰিছে তাৰপিছত গৈ একদম সেয়াৰ পৰা নি আকৌ একদম সেই দলঙৰ সেয়া ক'লেই নহয় তেওঁৱে ক'ত কি পুলিচত এজাহাৰ দিয়া হৈছে মই কি ক'ম আচলতে এয়া মাতৃয়ে চকুলো টুকি থাকিব লগা হৈছে এই মুহূৰ্তত কিবা এটা সোধাৰ অৱকাশ নাথাকে মাতৃয়ে এতিয়া চকুলো টুকিব লগা হৈছে এনে পৰিৱেশৰ সৃষ্টি হৈছে বীৰ লাচিত সেনা কাষত থাকি তেওঁলোকক সাহস দিছে ভাগি পৰিছে মাতৃয়ে মই আপোনাৰ পৰা মই পুনৰ কৈছোঁ চাওক মই এটা কথাৰ বাবে আপোনালোকৰ ওচৰত আহিছোঁ আপোনাৰ ল'ৰাটোৱে ন্যায় পাব লাগিব নহয়নে কাৰণ আপোনালোকে ইমান কষ্টৰে এটা ল'ৰাক এগৰাকী মাতৃ আমি অনুভৱ কৰোঁ পিতৃ মাতৃয়ে কিমান কষ্টৰে ডাঙৰ দীঘল কৰে নহয়নে কাৰোবাৰ হাতত এই 17 বছৰীয়া ল'ৰাটোক কোনোবাই মাৰি দিবলৈ মাকে বাপেকে এৰি দিব নোৱাৰে আপুনি কি ক'ব হয় কেতিয়া এৰি দিব নোৱাৰো ডাঙৰ কৰিলোঁ ভাল মানুহ হওক বুলি ক'ব নোৱাৰো হ'ব আমি আছোঁ ধৰক আপোনাৰ লগত কিমান দুখ দিছে সিহঁতি মই নোৱাৰো সহ্য কৰিবলৈ বহুত দুখত বহিছো ইমান অশান্তি দিলে কিয় গুণীয়া কৰিলে মোৰ ল'ৰাটো আজি মাক দেউতাকক নমতাকে সিহঁতি চুচৰাই নি এনেকুৱা কৰিলে গতি গুণীয়া কৰিলে ভৱিষ্যতত কি কৰিব ল'ৰাটোৱে আপুনি ধৈৰ্য ধৰক কাৰণ এতিয়া আপোনালোকৰ কাষত বীৰ লাচিত সেনা আহিছে আমি সংবাদ মাধ্যম আহিছোঁ আমাৰো দায়িত্ব আছে আমাৰো দায়বদ্ধতা আছে আচলতে এই মাতৃৰ চকুলো আপোনালোকে চাওক কেনেধৰণে পুত্ৰক এতিয়া যোৰহাটৰ নিৰাময় চিকিৎসালয়ত চিকিৎসাত বিচনাত তেওঁ চটপটাই থাকিব লগা হৈছে আৰু মাতৃয়ে কানি কানি ৰ'ব পৰা নাই আচলতে এগৰাকী মাতৃ এটা সন্তানক ডাঙৰ দীঘল কৰোঁতে বৰ কষ্ট ত্যাগ স্বীকাৰ কৰে নহয় পিতৃ মাতৃয়ে এগৰাকী মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি এটা সন্তান পৃথিৱীৰ কোলালৈ গতি কৰালৈকে যথেষ্ট কষ্ট ত্যাগ স্বীকাৰ কৰে আপোনালোকৰ দৰে অভব্য মানুহৰ হাতত প্ৰহাৰ কৰিবলৈ মাৰ খাবলৈ তেওঁলোকে ল'ৰা ছোৱালী তোলা নাই নহয় 17 বছৰীয়া এটা কিশোৰক আপোনালোকে বিজেপি নেতা হোৱাৰ কাৰণে গোলাগুলকৈ প্ৰহাৰ কৰিব আছুৰ দৰে জাতীয় সংগঠনৰ নেতা হৈ আপোনালোকে এনেদৰে অভব্য আচৰণ কৰিব এয়া আপোনালোকৰ দায়িত্ব এয়া জাতীয় দল সংগঠনৰ আপোনালোকৰ নেতৃত্বত থকা দায়িত্ব এইজন যোৰহাট জিলা সৰুপথাৰ গেলাবিলৰ এইজন যুৱকক তালিবানী শাস্তি দিছে সৰুপথাৰ সমজিলাৰ সভাপতি শশাংক শ্ৰেষ্ঠ তাৰ বাবে আছু কৰে আপোনালোকে তাৰ বাবে ছাত্ৰ সন্থা কৰে আৰু বিজেপিৰ বৰপথাৰ মণ্ডল সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ নাম শ্ৰেষ্ঠ কিন্তু আপোনালোকে যি কাম কৰিছে সেয়া মানুহে কেতিয়াও কাম কৰিব নোৱাৰে শ্ৰেষ্ঠ নহয় আপোনালোকৰ মানুহ নহয় পাষাণ হয় পাখণ্ড হয় ভাল মানুহে এনেধৰণে পাশবিত কাম কৰিব নোৱাৰে আজি বীৰ লাচিত সেনা আছে বীৰ লাচিত সেনা বা সুজিত দাকো মই অকণমান বিচাৰিছোঁ যি সময়ত এটা জাতীয় দল সংগঠনৰ নেতাই গুৰুলাগুলকৈ প্ৰহাৰ কৰিছে অন্য এটা জাতীয় দল সংগঠন বীৰ লাচিত সেনাই আহি কাষত থিয় হৈ থাকিব দিব সাহস হৈ থিয় হৈ আছে আমি সকলো আছো মা বীৰ লাচিত সেনাৰ পৰিয়াল আছে আৰু ব্যৱস্থা লোৱা হ'ব ব্যৱস্থা যিকোনো পৰ্যায়ত লোৱা হ'ব তুমি ভাইটিৰ লগত ভাইটি এখন চাওঁ বুলি কৈছে এইটো ভাইটি আছে এতিয়া আমি সমগ্ৰ খৰচৰ দায়িত্ব আমি লৈছো কি ক'ব কথাটো হ'ল কি এইটো খুব দুৰ্ভাগ্যজনক কথা যি সময়ত অসমীয়া জাতিয়ে অসমীয়াৰ লগতে আমি যদি মিলি থাকিব পৰা নাই এই ইমান অকণমানি ল'ৰাটোক ইমান খং উঠিছে ইমান পিঠিটো দেখিলে আমাৰ নিজে দুখ লাগিছে
আমি সেইকাৰণে ভাবিছোঁ কি মোৰ নিজে আৱেগিক হৈ গৈছোঁ মাকে যেনেকৈ কান্দিছে আৰু কি আছেনো ল'ৰাজনক চোৰ বুলি কৈছে চোৰৰ কোনো প্ৰমাণ নাই কিবা কৰিলো তাৰ বাবে ভুল আইন আছে প্ৰশাসন আছে তুমি জাতীয় দল সংগঠনৰ নেতা হ'লে আপোনালোকৰ জাতীয় দল সংগঠনৰ নেতা জাতীয় দল সংগঠনৰ নেতা হ'লে বা বিজেপিৰ নেতা হ'লে কোনোবাই ভুল কৰিছে বুলি মৰেল পুলিচগিৰি কৰিব পাৰিব নেকি তেনেকুৱা কিবা কথা আছে নেকি হয় এইটো আটাইতকৈ দুৰ্ভাগ্যজনক দেখিছে যে তেখেতৰ পিঠিটো যদি দেখে আপোনাৰ আপুনি এজন পিতৃ বা এজন মাতৃৰ আপুনি চকু পানী ওলাই আহিব আৰু এই আটাইতকৈ দুৰ্ভাগ্যজনক এটা কথা হৈছে জাতীয় দল সংগঠনৰ সেইসকল ব্যক্তিটো সেইসকলেই এই ৰঞ্জিত যিজন শ্ৰেষ্ঠ সেই ৰঞ্জিত শ্ৰেষ্ঠজনৰ উপাধিটোৱে শ্ৰেষ্ঠ কিন্তু কামটো নিকৃষ্ট তেখেত হ'ল এজন শিক্ষকৰ আদৰ্শ যদি এনেকুৱা হয় তেনেকুৱা শিক্ষকক আমাৰ সমাজত প্ৰয়োজন নাই গতিকে মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ বৰ্বৰভাৱে আক্ৰমণ কৰা এই ব্যক্তিসকলক আপোনালোকে দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰক আৰু গোলাঘাট জিলাৰ আয়ুক্ত মহোদয়ক মই হোৱাটছআপত পাৰ্চনেলি এই ভিডিঅ'টো পঠাইছোঁ এই বিষয়ৰ ওপৰত তেখেতে ব্যক্তিগতভাৱে হস্তক্ষেপ কৰি যাতে এই ল'ৰাজনে এই দুৰ্ভগীয়া মাতৃজনে এই টমটম চালক পিতৃ টমটম চালক গতিকে সেই চালকজনে এই নিৰাময় নিচিনা এখন হস্পিটেলৰ যি চিকিৎসা সেই বহন কৰিব পাৰিবনে তাক লৈ পেলাই আমি শংকিত হৈছোঁ গতিকে এই ল'ৰা আপোনালোক আহি ইয়াৰ কাষত হয় আমি তেখেতৰ দুখৰ সমভাগী হৈছোঁ আৰু আমি যেনেধৰণে সহায় কৰিব লাগে আগবাঢ়ি আহিছোঁ আৰু আমি সেই জাতীয় সংগঠনটোক জনাব বিচাৰিছোঁ যে আপোনালোকে এই আপোনালোকৰ নীতি আদৰ্শ এনেকুৱাই নেকি যে কোনোবা এজনে যুৱকে যিজন মাইনৰ যুৱকে ভুল এটা কৰাৰ বিনিময়ত এনেকুৱা পাশৱীয় তালিবানী শাস্তি দিয়াটো দুৰ্ভাগ্যজনক আপোনালোকে ভিডিঅ'বিলাক দেখে যদি হাতত গৰু বন্ধাটোৱে বান্ধি থৈছে এনেকুৱা পশুতুল্য যি আচৰণ তাক লৈ পেলাই আমি তীব্ৰ গৰিহণা দিছোঁ অনাগত সময়ত অসমীয়াৰ শত্ৰু নহ'বলৈ আমি আহ্বান জনালোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰ কৈছোঁ এয়া আচলতে এক অত্যন্ত নিকৃষ্ট কাণ্ড নাম পুনৰ কৈছোঁ সৰুপথাৰ সমজিলাৰ সভাপতি শশাংক শ্ৰেষ্ঠ তুমি শ্ৰেষ্ঠ নহয় তুমি কিমান সেই শশাংক শ্ৰেষ্ঠই নিকৃষ্ট কাম কৰিছে শ্ৰেষ্ঠই তাতকৈ আৰু এতিয়া ভাষাৰে আমাৰ বৰ্ণনা কৰিব পৰা নাই আৰু বিজেপিৰ বৰপথাৰৰ মণ্ডল সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠ তেওঁ এজন শিক্ষক হৈ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তি সেই ৰাজু শ্ৰেষ্ঠ শিক্ষক ৰাজু শ্ৰেষ্ঠ শিক্ষক নহয় ৰঞ্জিত শ্ৰেষ্ঠ শিক্ষক ৰাজু শ্ৰেষ্ঠৰ ভাতৃ হ'ব নিশ্চয়কৈ ৰঞ্জিত শ্ৰেষ্ঠ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত থাকি আপুনি এজন অসমীয়া ল'ৰা কিশোৰক তালিবানী শাস্তি দিছে গুৰুলাগুলকৈ প্ৰহাৰ কৰিছে চুৰ কৰাৰ অপৰাধত কোনে আপোনালোকক এই আইন হাতত ল'বলৈ অধিকাৰ দিলে কোন হয় আপোনালোক বিজেপি কৰে বাবে আপোনালোকে যি টি কৰিব পাৰিব ছাত্ৰ সন্থা কৰাৰ বাবে আপোনালোকে যি টি কৰিব পাৰিব ইতিমধ্যে গোলাঘাট জিলা ছাত্ৰ সন্থাই এই দুজনক অব্যাহতি দিছে অব্যাহতি দি সামৰি থৈ দিলে নহ'ব অব্যাহতি দিয়াটোৱে একমাত্ৰ কাৰণ নহয় ছাত্ৰ সন্থা বা জাতীয় দল সংগঠনেও যেতিয়া জাতীয় দল সংগঠনত ভৰ্তি হয় তেতিয়া তেওঁলোক কেনেকুৱা তেওঁলোকৰ চৰিত্ৰ এইসমূহ কিন্তু চাব লাগে নহ'লে এনে ঘটনা পুনৰাবৃত্তি বাৰে বাৰে হৈ থাকে জাতীয় সংগঠনৰ নামত ভণ্ডামি আমি বহুত দেখিলোঁ সংবাদ মাধ্যমত গতিকে এনে ভণ্ডামি কৰিবলৈ আপোনালোকে এনেধৰণে সাহস নকৰিব এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এতিয়া বীৰ লাচিত সেনা আহি কাষত থিয় দিছে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়ত হস্তক্ষেপ কৰক কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদায় শূন্য সহনশীলতাৰ কথা কয় গতিকে গোলাঘাট জিলাৰ এই সৰুপথাৰৰ বিজেপি নেতাকেইটাৰ সমজিলাৰ সেই বিজেপি নেতাকেইজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে ইয়াক কিন্তু সকলোৱে চোকা দৃষ্টি ৰাখিছে মুখ্যমন্ত্ৰীলৈ আহ্বান এই কিশোৰজনৰ মাতৃয়ে এতিয়া চকুলো টুকিব লগা হৈছে পিতৃয়ে টমটম চলায় এটা দুৰ্ভগীয়া পৰিয়ালক এনেধৰণে প্ৰহাৰ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক এতিয়া পিতৃ মাতৃয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চিতভাৱে মুখ্যমন্ত্ৰীয়ে হওক বা গোলাঘাট জিলাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে এয়া নিশ্চয়কৈ সমগ্ৰ ৰাজ্যবাসীয়ে চোকা দৃষ্টি ৰাখিব সংবাদ মাধ্যমৰ এই সমগ্ৰ বিষয়ত নিশ্চিতভাৱে চোকা দৃষ্টি ৰাখিব